টান হ'ল এই মানে এইটো আচলতে এনেকৈ নহয় মাটিটো হেৰি কৰি ল'ব লাগে ঢাপ উঠাই ল'ব লাগে ধূলি কৰি ল'ব লাগে তাত ঢাকি দিব লাগে ঢাকি পেলাই হয় মই খেতি কৰি ভাল পাওঁ আৰু মোৰ প্ৰফেশ্যন হ'ল শিক্ষকতাৰ যি সময়কণ আমি নিষ্ঠাৰে কাম কৰি পাছবেলা অকণ সময় লওঁ আৰু সময় মানে কি হয় আচলতে ধৰক এনেই বহি নাথাকোঁ আৰু এনেই বহি থকা নাই কাৰণে আপোনালোকে নিশ্চয় দেখিছেই যে মই কি কৰি আছোঁ আৰু এটা বিপ্লৱ আনিবৰ কাৰণে চেষ্টা কৰিছোঁ সামাজিক মাধ্যমত ক'লেই নহ'ব যে আমি আনৰ বস্তু নাখাওঁ আনে নকৰোঁ অসমীয়াগিৰি কৰিম আমি সেইটো আচলতে কাৰ্যত দেখুৱাব লাগিব মই ভাবোঁ যে সকলো নিবনুৱাই এইখিনি কাম কৰক তেওঁলোকৰ যদি তেনেকুৱা উৎকৃষ্ট সুবিধাজনক মাটি আছে কোনো চৰকাৰী আশা কৰিব নালাগে চৰকাৰী অনুদানলৈ বা কিবা পাবলৈতো আশা কৰিব নালাগে নিজে কৰক আৰু সেই নিজে কৰিলে নিশ্চয় হ'বই আৰু দেখিছে আপোনালোকে মই নিজেই কৰিছোঁ গতিকে হৈছে যথেষ্ট আৰু কষ্ট কৰিব লাগিব কোনো এনেই ওপৰতে কোনো বস্তু নাপায় গতিকে মই ভাবোঁ সকলো যুৱক যুৱতীসকলে যদি মোৰ কৰ্মৰ যোগেদি অনুপ্ৰেৰণা পায় কৰিবলৈ নিশ্চয় মই সদায় কৰিম তাৰ মই এনেকুৱা কাম কৰি যাম যিটো কামৰ কাৰণে সকলোৱে যাতে আদৰ্শ হিচাপে ল'ব পাৰে সেইটো কাৰণে মই কৰিছোঁ মই এতিয়া বৰ্তমান মই ওলকবি কৰিছোঁ তাৰপিছতে বকুলি কৰিছোঁ বন্ধাকবি অলপ কৰিছোঁ তাৰপিছত বিলাহী আছে অলপ আৰু মটৰ ফুলিছে জাষ্ট ফুলিছে আৰু মটৰ এবিঘা কৰিছোঁ বিজলকীয়া আছে মই বিজলকীয়া আপোনাৰ এই বস্তাত কৰিছোঁ তেনেকৈ হেৰি কৰি মুকলিকৈ কৰা নাই যিহেতু মানে ফাংগাছ তাত লাগি যায় সোনকালে মৰহি যায় আৰু বস্তাত কৰিলে ফাংগাছ কম লাগে মই এতিয়া 100মান পুলি ৰুইছোঁ আৰু 200মান আছে পুলি ৰুবলৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত